এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ কাট অফ মাৰ্কত সকলোতকৈ বেছি ইম্পেক্ট পেলাব পৰা ফেক্টৰকেইটা হৈছে নাম্বাৰ 1 ছ'চিয়েল ষ্টাডিজ ছাবজেক্টটো কাৰণ পৰীক্ষাৰ 2 মাহৰ আগত আমাৰ চিলেবাছত ইনক্লুড কৰি দিছে কিন্তু স্পেচিফাই কৰি দিয়া নাই যে কোনটো ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনছ আহিব চ' তাৰ কাৰণে কেণ্ডিডেটবোৰ বহুত বেছি টেনশ্যনত আহি গৈছে আৰু এইটো এটা বিৰাট ডাঙৰ টাস্ক হয় যে 2 মাহত আমি ছ'চিয়েল ষ্টাডিজ ছাবজেক্টটো কিদৰে কভাৰ কৰিম 2 নম্বৰ ফেক্টৰটো হৈছে নিগেটিভ মাৰ্কিং গ্ৰেজুৱেট লেভেলৰ 1 মাৰ্কৰ কুৱেশ্যনত 0.25 মাৰ্ক ডিডাক্ট হ'ব আৰু যিখিনি 2 মাৰ্কছৰ কুৱেশ্যন যিখিনি আমাৰ ইংলিছ পৰ্চনত আছে ইংলিছ পৰ্চনৰ ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ এই পৰ্চনটোৰ পৰা আহিব 50 মাৰ্কছ তাত আমাৰ 0.50 মাৰ্ক ডিডাক্ট হ'ব তাৰ মানে হাফ মাৰ্ক এটা ডিডাক্ট হ'ব নকৰিলেতো নাই 2 মাৰ্কছটো নোপোৱাই কিন্তু যদি কৰি পেলাইও তোমালোকে আগত এটা কুৱেশ্যন আনসাৰ কাৰেক্ট কৰিছিলা তাৰ পিছতো ৰং কৰি দিলা তেতিয়াহ'লে তোমালোকৰ হাফ মাৰ্ক এটা ডিডাক্ট হ'ব ফ্ৰম দ্য কাৰেক্ট আনসাৰ ঠিক আছে নহয় পৰীক্ষাৰ 2 মাহ আগত আমি কিদৰে পঢ়ি ছ'চিয়েল ষ্টাডিজ ছাবজেক্টটো কভাৰ কৰিম এই বিষয়ে আলোচনা কৰিম ছ'চিয়েল ষ্টাডিজত মেক্সিমাম স্ক'ৰ কৰিব হ'লে মই পাৰ্চনেলি NCERT বুক ছাজেষ্ট কৰিম ফ্ৰম ক্লাছ 6 to 10 এতিয়া কুৱেশ্যনটো আহিল ইমান চিলেবাছ কিদৰে কভাৰ কৰিম 2 মাহত শুনা যদি চাকৰি ল'ম বুলি ভাবিছা তেতিয়াহ'লে এইখিনি কষ্ট কৰিবই লাগিব কাৰণ হাতত বেছি টাইম নাই এতিয়া তোমালোকে কিতাপ কিনি লোৱা ফ্ৰম ক্লাছ 6 to 10 আৰু কিতাপবোৰ পঢ়ি যোৱা থ্ৰ' ৰিডিং কৰি যোৱা নোটছ বনাব নালাগে নোটছ বনালে নোটছ বনাই থাকি যাবা 6 মাহ 7 মাহতো শেষ নহ'ব নোটছ বনাই গতিকে নোটছ বনাব নালাগে তোমালোকে কিতাপৰ যিবোৰ মেইন টপিক আছে পঢ়িলে যিবোৰ মেইন টপিক পাই যাবা সেইবোৰ হাইলাইট কৰি যোৱা এনেদৰে কি হ'ব তোমালোকৰ কিতাপখনে নোটছলে কনভাৰ্ট হৈ যাব তেতিয়া কি হ'ব টাইম ৱেষ্ট নহয় নোটছ বনাই পেলাই PDF MCQ এইবোৰ বিচাৰি টাইম ৱেষ্ট কৰিব নালাগে তোমালোকে জাষ্ট কিতাপখন থ্ৰ' ৰিডিং কৰা আৰু টাৰ্গেট সেট কৰি পঢ়িব লাগিব ধৰা আজি মই ক্লাছ 10ৰ জিঅ'গ্ৰাফি ইউনিটটো খতম কৰিম এনেকৈ সদায় টাৰ্গেট সেট কৰি পঢ়িব লাগিব আৰু মিনিমাম 2 আৱাৰ্ছটো এতিয়া ছ'চিয়েল ষ্টাডিজক দিবই লাগিব ডেইলি তেতিয়াহে তোমালোকৰ চিলেবাছটো এনেদৰে পঢ়িলে খতম হ'ব 2 মাহৰ আগত তোমালোকে যদি মই কোৱা ধৰণে পঢ়ি যোৱা তেতিয়াহ'লে তোমালোকৰ 2 মাহৰ আগত কোৰ্সটো ফিনিশ হৈ যাব আৰু ৰিভিজন দিবলৈও টাইম পাই যাবা কিন্তু ৰেগুলাৰ পঢ়িব লাগিব এটলিষ্ট 2 আৱাৰ্ছ ঠিক আছে তোমালোকৰ কোনোবাই যদি NCERT ছ'চিয়েল ষ্টাডিজ ফ্ৰম ক্লাছ 6 to 12 লৈকে MCQ বুক বিচৰা তেনেহ'লে মোক কমেণ্ট কৰিবা মই সেই কিতাপৰ লিংক ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে সকলোলৈ বেষ্ট উইচেছ থাকিল ভিডিঅ'টো যদি অলপো ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা